So if these elections are synchronized, people will not be able to show their anger and frustration towards the government for the entire 5 years. So, and the second point is that India is not just a nation, but it's a patchwork of diverse diverse states and issues. So, if elections are synchronized, the national narratives might overshadow the regional voices. So, lastly, I would like to add for the conclusion that we as citizens of India, it's our duty to go through these discussions and judge whether what's right for the what's right for the people of India, and will support the welfare of the people of India, not against India. With this, I sign off. Thank you, everyone. ৰাজ্য বা প্ৰত্যেকখন স্থানীয় বিভিন্ন ঠাইত ছমাহৰ মূৰত প্ৰায় দুবাৰকৈ ভাৰতবৰ্ষত নিৰ্বাচন অনুষ্ঠিত হয় আৰু যদি সেই বিভিন্ন চৰকাৰী ব্যক্তিসকল সেই নিৰ্বাচনৰ কামত জড়িত হৈ থাকিবলগীয়া হয়, তেওঁলোকে নিজৰ কাম কৰিবলৈ উপযুক্ত সময় নাপায় সক্ষম হ'বলৈ। গতিকে কি হয়, দেশখনৰ উন্নয়নত বাধাৰ সৃষ্টি হয়। গতিকে এক দেশ এক নিৰ্বাচন ব্যৱস্থাই এই ধৰণৰ বাধাসমূহ দূৰ কৰি দেশখনৰ উন্নতিত সহায় কৰিব পাৰে। যদি মই ইয়াৰ বিৰোধী দৃষ্টিভংগীৰে চাবলৈ যাওঁ, এক দেশ এক নিৰ্বাচন ব্যৱস্থাই কৰিব পৰা আটাইতকৈ ডাঙৰ ক্ষতিটোৱে হৈছে ই আমাৰ সংবিধানখন কৰবাত নহয় কৰবাত সংবিধানৰ মহত্ব হ্ৰাস কৰিব পাৰে অধ্যক্ষ মহোদয়। কাৰণ আমি যদি লক্ষ্য কৰোঁ, ভাৰতবৰ্ষত এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰণয়ন কৰাৰ ফলত 1951 চনৰ পৰা 67 চনলৈকে ঠিকেই চলিছিলে, কিন্তু 1967 চনৰ পাছত জনতা দলৰ যেতিয়া চৰকাৰখন ভাগি পৰিছিলে, তেতিয়া ভাৰতবৰ্ষত এক দেশ এক নিৰ্বাচন ব্যৱস্থা সমগ্ৰ প্ৰক্ৰিয়াটোৱে ভাগি পৰিছিলে। যদি বৰ্তমান সময়তো এনেদৰে আধাতে চৰকাৰখন ভাগি পৰিবলগীয়া হয়, তেনেহ'লে কি হ'ব? আৰু অসমত 2029 চনৰ পৰা এই এক দেশ এক নিৰ্বাচন ব্যৱস্থা প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমগ্ৰ ভাৰতত। তাত যদি আমি সেই সময়ত অসমৰ প্ৰেক্ষাপটলৈকে চাওঁ, অসমত যিখন চৰকাৰে শাসন কৰি থাকিব, সেই চৰকাৰখনৰ বয়স হ'ব মাত্ৰ 3 বছৰ। 3 বছৰ সেই চৰকাৰখন হয়তো ভংগ কৰিব লাগিব, নতুবা সেই চৰকাৰখন ভংগ কৰিব লাগিব, নতুবা সংবিধানখন সংশোধন কৰিব লাগিব। সংবিধানখন যদি আমি সংশোধন কৰিবলৈ যাওঁ, তাত আপোনাৰ সংখ্যাগৰিষ্ঠৰ মত প্ৰয়োজন হ'ব। সংখ্যাগৰিষ্ঠৰ মত যদি তেওঁলোকে মত নিদিয়ে, তাতো এক ব্যৱধানৰ সৃষ্টি হ'ব অধ্যক্ষ মহোদয়। গতিকে 2023 চনৰ 2 ছেপ্টেম্বৰ তাৰিখে ভূতপূৰ্ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত 5জনীয়া সদস্যৰ এটা দল আয়োজন কৰি পেলাই এই যে এক ৰাষ্ট্ৰ এক নিৰ্বাচন এই বিষয়টিৰ সম্ভাৱনাৰ ওপৰত তেওঁলোকে মত পোষণ আগবঢ়াইছে আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা পালন কৰি আহিছে। ঐতিহাসিক লগতে আৰু বহুতো সমস্যাৰ সন্মুখীন হয়, লগতে সংবিধানৰো কিছুমান